জয় রাম বলা জয় হরি বুলা রাম জয় জয় রাম জয় জয় রাম রাম জয় 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 রাম রাম 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 জয় জয় রাম ফলে ওম বিঘ্নায় নমঃ ওম মহালক্ষ্মী নমঃ ওম সরস্বত্যৈ নমঃ দক্ষিণ ফলে ওম বিঘ্নায় নমঃ বাম ফলে ওম ক্ষেত্রপালায় নমঃ কাষত ওম গঙ্গায় নমঃ ওম যমুনায় নমঃ ওম অস্ত্রায় নমঃ ওম দেবতাভ্যো নমঃ উপর ফলে ওম নন্দায় নমঃ ওম সুনন্দায় নমঃ ওম চন্দ্রায় নমঃ দক্ষিণ ফলে ওম প্রসন্নায় নমঃ কাষত ওম প্রবলায় নমঃ ওম ভদ্রায় নমঃ ওম শিবভদ্রায় নমঃ ওম ইতিদাবধিপতিভ্যো নমঃ ओम अखंडमंडलाकारं व्याप्तं जेन सरासरं तत्पदं दर्शितं जेन तस्मै श्री गुरवे नमः। अज्ञानतिमिरन्धस्य ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं जेन तस्मै श्री गुरवे नमः। गुरु ब्रह्मा गुरु विष्णु गुरु देव महेश्वर गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरवे नमः। तस्मै श्री गुरवे नमः। পারে পারিজাত মল হয়া বাব সতকে যে ললিতাহি গোপাল কৃপাল স্বামী মজিলো ভাবজা লাদিতয়ামি
কৃষ্ণ কৃষ্ণ অশোক মোহ মহাপংক মাজে অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দৈৱ কি হে নন্দ নন্দন কৃপায়ে ঈশ্বৰে তত কহি উধাৰিলা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে লৈলো ভগবতে বাসুদেবায় অখণ্ড মণ্ডলকারং দত্তং যেন সরাসরম তৎপদং দর্শিতং যেন তস্मै শ্রী গুরুবে নমঃ অজ্ঞানতিমিরান্ধস্য জ্ঞানঞ্জনশলাকয়া শৈখোর্মিলিतं যেন তস্मै শ্রী গুরুবে নমঃ গুরু ব্রহ্মা গুরু বিষ্ণু গুরুদেব মহেশ্বর গুরু সাক্ষাৎ পরম ব্রহ্ম তস্मै শ্রী গুরুবে নমঃ। জয় গুরু শংকৰ সৰ্বে গুণাকৰ যা কৰি নাহি কেও পাম तुहारी शरण करे निकटकुटी बार एक करो बंद परम गुरु हे महाभागवत कृपा कर कृपा मैं धरु शरण धे बंद परम गुरु हे प्रथम द्वितीय स्कंधे शरण दुतय দ্বিতীয় চতুৰ্থে যাৰ হৈ উদয় হে বন্ধু পৰম গুৰু হে মহাভাগৱত নাবিদেশ পঞ্চমে ষষ্ঠ হে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল হে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত যত মুনীন্দ্ৰ মহন্তে ও দুর্জন দ্বিজর মাথা গোট কাটিয়ে যাইবে আনিনে দোটুক
নুগুচাও এটাৱে মহাসতী তোৰ অ দুৰ্মোহ পুতৰ শোক সাধু সাধু বুলি প্ৰশংসিল যুধিষ্ঠিৰ হাম ফলিলা প্ৰতিজ্ঞায়ৰ জোন মহাবীৰ জগতৰে আত্মায়ন্ত জামি মহাবিহৰে নিজৰ ৰূপে আশাহাই খাতে অৱতৰি হে কৃষ্ণ কৃষ্ণ যাবে মোহৰ আগত যিটো চতুৰ্ভুজ ৰূপ কৰিছাবে গত বিপুত ব্ৰহ্মায়ে কৌশিতে তিনিবাৰ বেদত বিচাৰিয়ে মাত পাইলে সাৰ ও শ্ৰৱণ কীৰ্তন মাত সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেম ৰতিও কৈলো মই নিষ্ঠ কৰি পৰশুৰাম ধনন্তৰী দুয়ো বৰ্তমান অৱতাৰ আৱে শুনা মুনিবৰ ভৱিষ্যত মাধৱৰ লীলাশয় কৰো পৰচাৰ কহুয়াৰ ভেদ শুনা পৰিছেদ যাৰ যেন প্ৰৱৰ্তন যাক সাধু বোলে যাক বানু বোলে যাক বা বুলি দুৰ্জন আপোনাক কয় আপুনি চিন্তন্ত নিৰন্তৰ গাৱে বেদ শিৰভাগ যাহাক বিস্তাৰ ও ধন জন পুত্ৰ ভাজা যত দেহ গেহ প্ৰজা ইটো গুৰু ভাবে মহাতাস ও যেন মহাতৃষ্ণা হুয়া মধ্যাহ্ন ৰৌদত গয়া তপত বালত কৰে বাস নমো নমো নাৰায়ণ ভিত্ত ভয় বিনাশয় ভকত বৈশ্বলা লক্ষেপতি দণ্ডৱতে পাৱে পৰি কুতে নমস্কাৰ কৰি অকবি বিষ্ণু ভাৰতী বদাতে আপুনিও শুদ্ধ ভৈলা জানি অভিপ্ৰায় তপোবনে চলি গয়লা মুখক আখায় ঐ অনন্তৰে ধূৰ্বে বিহাইলত দুই কইনা ৰূপ গুণে হুলক্ষণী জগততে ধন্য দ্বিজগণ মানি মানি কৰি সুমংগল মিলাইলা সম্ভাৰ পল ফুল পুণ্য জল মন্ত্ৰ পঢ়ি ব্ৰাহ্মণ সকলে সংশীল আপুনি নিপতি দুৰ্ভাগ্যত শিৰে দিল এই সন্তোষক কৰি মনে বিমৰিষি তহিতে আচন্ত যত মহামহাৰিষি সমস্ত দিশত দেখিলত দুলাৰৱ মিলাৱে দেশত দচু গণে পৰাভৱ পুণ্য কৰি পাৱে স্বৰ্গ ততো সুখ নাই
কেতিক্ষণে পৰো দৰে ধাতু যাই আছে যত যজ্ঞ তীৰ্থ ধৰ্ম সংসাৰৰ জানিবা সমস্তে হৰি নামৰ কিংকৰ পুনৰণত বৈষ্ণৱ হৰি নাম সিংহ পলাই পাপ হস্তে তাৰ শুনি মহাৰিংগ কিছু নাজান দণ্ডি বাকলা গজাক পাইলেকে অধৰ্ম ধৰ্ম ৰাজাৰ সভাক নিষ্পাপী কুকৰে দন্ত যি কিনো মহাকষ্ট জানিলো বেশে জয় গতে যাইবে নষ্ট প্ৰকাশয় আতি জাতিষ্কাৰে দেখি দিজ হচকিত তনু ভৈল ৰোমাঞ্চিত অনেত্ৰৰ লোতক পৰোধাৰে তোমাৰ অকলাই নহৰে সাধিৱন্ত দেৱে অকপতে আমাক কল্যাণ সাধা যেবে তজু পেতে আমি ইন্দ্ৰ আদি দেৱগণ পুতৰ পৰম ধৰ্ম প্ৰীতিক সেৱন একদিনা চিত্ৰ ৰথ গন্ধৰ্বুধপতি অপেচৰা গণসমে ৰথে কৰে গতি কখি কৰ অস্থি হব যথা আছে পৰি তাহাৰ ওপৰে গলা দিব ৰথে বছৰি বিত্তৰয়োদৰ প্ৰক্ষিপৰ অন্দৰ নকৰিলা কিছু ভয় হৰিৰ চৰণ হৃদয়ে চিন্তিয়া থিৰ ভৈলা মহাহয় অঘোৰ জমকালে গিলিলে কজেন তথাপি নগৈল প্ৰাণ কৃষ্ণ ভকতিৰ মহিমা গম্ভীৰ অতি আইবে কোনে দেই আৰু উপদেশ জীৱা থাকে অৱশেষ অশুদ্ধকো দেই শুদ্ধ কৰি বিশেষত চাৱা গুণী সমস্তকে জানয় কুনি হেন কৈত পাইব খুজিলুৰি ইন্দ্ৰ আদি দেৱে সাধি নপাৱন্ত যাক হেনয় ঐশ্বৰ্যে ব্যাপী আছয় আমাক তথাপি ইহঁতৰ ৰংগ নাহিকে আমাৰ অপুত্ৰক ভৈলো মই জীৱন অধিকাৰ গ্ৰাম্য পাশ গোচাই মুকদে খৈও সন্ন দুই খান চৰণেহে পখিলো শৰণ মহামুখ শংকাৰে ভৈলো মই কাণ জ্ঞান দীপ জালি মোক কৰা পৰিত্ৰাণ গৃহ অন্ধ কুপৰতে খনে ভৈলা বাজ
পংকখন্তে নিস্তাৰিলা যেন গজৰাজ যমুনা তীৰক লাগি গৈলায়াথে বেথে স্নান কৰি হৰি কপু জিলা বিধিবতে ভাগৱত ধৰ্মে তজু নাম গুণ স্মৰি কোনানো সিদ্ধিক নপাৱয় নৰ নাৰী শুনীন্দ্ৰ বলি দুয়ো গৈলা চলি বাকুকি ক পাইলা লাগ অবোল মাত কৰি আনিলা সাদৰি অমৃতৰ সম ভোগ ব্ৰহ্মাৰ আদেশ মানি শুনি সবে অনুমানি দেৱাসুৰে এৰিল কন্দনা ব্ৰস্ত অলংকাৰ কাছে মোক কোনো বৰ পাছে কৰকতো মনত বিকলা অনন্তৰে বলি চিতক আকলি পহাৰিলা ষাঠি বানে ইন্দ্ৰহিয়াত সন্ধানে ফুটিল অতল গৈল পুংখ মানে নয়ন দেখিব বিষ্ণু ভৈল যেন নাৰী এই বুলি বিকবত চৰিতি পুৰাৰী লগ লাগি গৌৰীও বকিলা স্বামী কাছে দেখি নন্দী আদি কৰি যত ভিত্ত আছে বিখবৰ নাম হৰ আৰু গৰিমাও বিষ্ণু কহা দৌৰি দৈও ভৈলা ভূমি পাও মাধৱৰ মন্দিৰক দূৰতে আকলি প্ৰণামিয়া শংকৰে কৰিলা কীৰ্তঞ্জলি কণ্ঠে লোলা সাতহৰে লয়লা কাষে ভৰে আগ বাঢ়ে পাছ গুচি যান্ত পিন্ধি সাৰে ঝুণ্টা জালে যেন মৈৰা কৰে চালে হৰ কণ্টাক্ষক কৰে জান্ত বাহিৰ সংযোগে যেন উতলিল ঘৃত দুষ্মহ মনদখৰে যজিত চিত্ত একো নেদেখন্ত কামাতুৰ ভৈলা হৰ কইনাক ধৰিবে লাগি দিলে কলৱৰ কলিত জন্মিব যিটো নৰ হবে তাহা সম্ভাৰ কাৰ্যে হৰি দুখ সুখ মানে হবে দূৰ হৈব যাৰ যক্ষা কস্মৰি জিবা মেলি মেলি চেলে কৈ কোৱাৰী লাঞ্চয়ো পৰক উৰে দেখি কালি ৰায়ক হৰিহাম ফুলিলা লীলায় যেন গৰুৰে হবে তাক পাক ফুৰাবে লাগিলা চক্ৰকাৰে চমৎকাৰে কালিও কৃষ্ণৰ সন্মুখে ভ্ৰময় তুলি ফেট ফটকাৰ জাকয় বিলাসে লক্ষ্মী কায় ক্লেশ কৰি আচৰে লচে ৰতপ কষ্টবত ধৰে
যিটো পদ ধূলা কভ কতে প্ৰভু পাই সাব্যভম ৰাজাৰ দকুয়েৰি দায় গোলকীয়া সাগৰ খৰ পৰশ বিল যেন আকালতে মহা প্ৰলয় মিলিল গুৰুৰ সন্ত দেখি দেখি কালি বীৰ ওপৰ কতুলি সিটো সহসে কহিৰ নিয়মে সংযমে কৰ বিশ্ব আহাৰ কৃষ্ণৰ চৰণে মনে চিন্তি বাৰম্বাৰ দুখা সময়ত উঠে যতে সুন্দৰী জুমা জুমি যায় চলি হতাহতি কৰি কৃষ্ণৰ নিবন্ধ শুনিয়াই উঠিল যাৰৈজ কাম পৈতৰ তৰি লাজে গোপী অংগ ঢাকি দুই হাতে তনু অৱনত কৰি হৰিষে সাৱতি ধৰি কাকো আলু আংকোৱালি কাকো দেন্ত চুম্বন বদনে বনমালি কাৰো বস্ত্ৰলন্ত কাহি কৃষ্ণে বহাই ধংগ আতি বেকত গুপুত যত অংগ ৰাম দৈৱকী নন্দনে স্বামীক মাৰিলে বিধৱা ভৈলো আমি উগ্ৰখে নৰাজা ভৈল মথুৰাত আমি ভৈলো অধুঙামি সোণৰে পুৰুষ ধাম কৃষ্ণ দুষ্টজন অতুৰ সংগে যুদ্ধক মুহুৰ নাহি মন অগিখক আখিলি মৰি বাক সাজি পাৰি অপ্ৰাণ ৰাখি পঠাও চল মথুৰা নগৰী খঞ্জৰিতে উৰি গৈল ধৰিলে কটায়ে সাজিলে কহবৰি ৰিখি ৰঙে আহাছে চাই শুনা খবাসদনি ৰুদন নিৰুধন নাৰীৰ নিমিত্তে সুখে আছে কোন জন কৃষ্ণ বিনা ইষ্ট জন নাহিকে ৰামে কাকো স্নেহে চাহি বচনে আশ্বাসী হাসি কাকো আলিংগিলা হাতে ধৰি দূৰ ভৈল শ্ৰম মানে ভকতক দৰ্শনে মহাৰংগ ভৈল হল ধাৰি 15 কৰ দুট গয়া দাৰ কায়ন তাইল সভাতয়া সন্ত মাধৱক ভেট পাইল কমলয়নৰ কৃষ্ণ পুৰুষ বিশেষ সম্বুধিয়া দুটে কহে ৰাজাৰ সন্দেহ ও একে হাস্য ক্রিয়া স্বভাবে চঞ্চল কপিক পারন্ত গালি বান্ধি আন ধরি নচুৱাও বুলি হাস্য কৰে খল খলি
তৰুণী গণৰ ভৰ্চনি শুনি আনাদৰি তাখম্বাক ভ্ৰুকুটি কৰিয়া মুখ চাহি চাহি বানৰ পাৰয় পাক মহাব্ৰণ দেৱতা জগন্নাথ বিপ্ৰত ভকতি যেন দেখিলো শাখাত লক্ষ্মী কবাসন্ত যিটো হৃদয়ত ধৰে মহাদৰিদ্ৰকে আলিংগিলাহে নহৰি সুখ দুখ তিনি গুণময় অহংকাৰে যাহাক বেউৱাৰী বেউ নপাৰে যিটো মায়াই আমাকো মোহিলে আজি দেখা ইহাতক গৃহস্থ মনুষ্যৰ কোন লেখা আবেশে জানিলো লক্ষীৰ একান্ত ময়ে খেল ভৈলো ঈশ্বৰ তোমাৰ পদৰ ধূলায়ে হৰিল মোৰ পাপ নিৰন্তৰ নৰ তনু মাত্ৰ ভজিবাৰ পাত্ৰ কৃষ্ণক জানি সৰ্বথা আৰু যত্নচাৰী শুনা গবাঢ়ি কৃষ্ণ কথা যথা তথা মহাভাগৱত শাস্ত্ৰৰ সন্মত সাক্ষাতে শুনাই আপুনি ত্ৰিভুৱনে নিশ্চয় ভজনীয় ঈশ্বৰ দেৱ নাহি কৃষ্ণ বিনি। আমি জয় জয়তে সৃষ্টিকৰ্তাৰ ওচৰত সহস্ৰকোটি প্ৰণাম নিবেদিছোঁ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জান কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু। আমাৰ সেই দুজনা গুৰুক আমি সহস্ৰকোটি প্ৰণাম নিবেদিছোঁ, কাৰণ এই কথা আমাৰ সকলোৱে জ্ঞাত। শ্ৰীমন্ত শংকৰ মাধৱৰ যোগেতে অসমৰ সাহিত্য সংস্কৃতি আৰু ধৰ্মৰ ক্ষেত্ৰখন ফলে ফুলে যথেষ্ট হৈ আজি এই পৰিৱেশলৈ ভাৱমান হৈছে। গতিকে আমি জয় জয়তে এই দুয়োজন গুৰুৰ ওচৰত সেৱা নিবেদিছোঁ। আজি আমি সঁচাকৈ এটি গৌৰৱ উজ্জ্বল মুহূৰ্তত উপনীত হৈছোঁহি, যিহেতু আজি আমি সেইজনা গুৰুৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ অসমৰ পৰ্যটন ক্ষেত্ৰ কাজিৰঙাৰ ভোগীবাহানি গাঁৱৰ নামঘৰৰ এই প্ৰাংগণত আজি মহামিলনৰ মহাযজ্ঞত উপস্থিত থাকি আমি আমাৰ মনৰ বাৰ্তা দিবলৈ আপোনালোকৰ যোগেদি সক্ষম হৈছোঁ। গতিকে মই আপোনালোকলৈ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু বোকাখাত মহকুমা পালনাম সমিতিৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদন কৰিছোঁ। এই শুভ মুহূৰ্তত আমি নিশ্চয় জনাব লাগিব যে বোকাখাত মহকুমা পালনাম সমিতি এক সামাজিক সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠান। আজিৰ তাৰিখত যদি আমি আপোনালোকক ক'ব বিচাৰোঁ, আমি নিশ্চয় ক'ব লাগিব যে 131খন গাঁও, 8খন সত্ৰ আৰু 12খন আঞ্চলিকেৰে বোকাখাত মহকুমা পালনাম সমিতি। আৰু এই সমিতিয়ে প্ৰতি বছৰে সমাজৰ শান্তি সম্প্ৰীতি সমন্বয় আৰু একতাৰ স্বাৰ্থত সকলো কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আমি বিগত দিনবিলাকত এই অঞ্চলটিৰ ৰাইজৰ শান্তি সমৃদ্ধি আৰু সমন্বয়ৰ স্বাৰ্থত বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰি আহিছোঁ। সেইবিলাকৰ ভিতৰত আমি বিশেষ ধৰণে ক'ব লাগিব যে বোকাখাত মহকুমা পালনাম সমিতিয়ে সপ্তাহজোৰা কাৰ্যসূচীয়ে ভাওনা প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছোঁ। তাৰোপৰি আমি আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনক সজীৱ কৰি ৰখাৰ স্বাৰ্থত আমি সংগীত সন্ধ্যা, সাংস্কৃতিক সমাৰোহ ইত্যাদি কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। আমি এই কথা আপোনালোকক নিশ্চয় জনাব লাগিব যে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক আমাৰ সন্মুখত ৰাখি আমি তেওঁলোকৰ যি সুখ্যাতি, যি গুণ গৰিমা সেইখিনিক অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত সমিতিৰ তৰফৰ পৰা আমি তেওঁলোকলৈ শুভাশীষ অনুষ্ঠান প্ৰদান কৰি আহিছোঁ। আমি প্ৰতি বছৰে এই কীৰ্তিমানক শুভেচ্ছা প্ৰদান কৰি আহিছোঁ। আৰু ইয়াৰোপৰি আমি সমাজখনৰ শান্তি সম্প্ৰীতি সমন্বয় আৰু সুমংগলৰ স্বাৰ্থত বছৰটোত আমি বিভিন্ন কাৰ্যসূচীৰ ভিতৰত চতুষ্পহৰ ভাগৱত পাঠ, অষ্ট ভাগৱত পাঠ, 16 পহৰ ভাগৱত পাঠ আৰু বাৰ্ষিক হিচাপে
আমি আমাৰ এই বৈকুণ্ঠৰ কল্পটোৰ শাস্ত্ৰভাগিক 7 দিন 7 ৰাতি শ্ৰৱণ কীৰ্তন কৰি আমি আমাৰ অঞ্চলটোৰ সামাজিক যিটো দায়বদ্ধতা সেইটো পালন কৰি আহিছোঁ। আৰু এই বছৰ আমাৰ সমিতিৰ 31 সংখ্যক মহাপাল নামৰ শুভক্ষণ আৰু 21 সংখ্যক শ্ৰীমদ ভাগৱত অখণ্ড পাঠৰ শুভক্ষণ আমি এই 2 ভাগ অনুষ্ঠান একত্ৰে এই ভোগীবহানী গাঁৱৰ নামঘৰত অনুষ্ঠিত কৰিছোঁ। আৰু আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ যে ইয়াৰ ৰাইজে এই অঞ্চলবাসীয়ে আমাৰ অনুষ্ঠানভাগিক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াইছে। ইয়াৰ আই মাতৃসকলে যি সহায়ৰ হাত আগবঢ়াইছে, ইয়াৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী ভক্তবান ৰাইজলৈকে আমাক যি আন্তৰিকতাৰে সেৱা আগবঢ়াইছে এয়া আমাৰ হৃদয়ৰ মন কথাত সদায় সজীৱ হৈ থাকিব। আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ। আমি ইয়াত অনুষ্ঠানভাগ পাতি এটা গৌৰৱ বোধ কৰিছোঁ আৰু মিঠা অনুভৱ কৰিছোঁ। গতিকে আমি প্ৰভু ভগৱন্তৰ ওচৰত কৰজোৰে নিবেদন জনাইছোঁ যে এই অনুষ্ঠানৰ যোগেদি ভোগীবহানী গাঁৱৰ কাজিৰঙাবাসী তথা বোকাখাটবাসীৰ লগতে অসম ভাৰত তথা সমগ্ৰ বিশ্বৰ কল্যাণ সাধিত হওক, এইখিনিকে কামনা কৰি আপোনালোকৰ যোগেদি দুআষাৰ কোৱাৰ সুযোগ দিয়াৰ বাবে আপোনালোকলৈ আমাৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জনাই কৃতজ্ঞতা জনাই মোৰ চমুৰ দুআষাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। মই অধমৰ মাধৱ বান্ধৱ বুদ্ধি গণ কৰা অংশ তোমাৰ চৰণে পঞ্জৰে পশুক এখনে মানস হংস তোমাৰে সে অংশ যত দিব আমি তুমি মোৰ নিজ স্বামী প্ৰভু দয়াশীল এতেকে গোচৰ প্ৰণামী তোমাৰ চৰণ চিতেন চাৰুক নেৰিব মুখত নাম হে কৃষ্ণ প্ৰাণ দিয়াহি ধান ডাকিবলা প্ৰণামী তোমাৰ চৰণ কৃষ্ণ জয় নম। কৃষ্ণ 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 ৰাম 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 ৰাম।
কাজিৰঙাৰ এই মধ্যম স্থান ভোগীবৰাণী নামঘৰত যি ভাগৱত পাঠ চলি আছে, এই ভাগৱত পাঠ অনুষ্ঠানত আজি উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ আৰু ঈশ্বৰক মই অন্তৰেৰে প্ৰাৰ্থনা কৰিছোঁ যেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে প্ৰমুখ্য কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বসবাস কৰা সকলো লোকৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকক যেন ঈশ্বৰে শান্তিৰে ৰাখে, মিলা প্ৰীতিৰে ৰাখে। এই অনুষ্ঠানত আহি মোৰ এনেকুৱা অনুভৱ হৈছে আমি যেন একতাৰ দোলেৰে বান্ধ খাই গৈছোঁ। ইয়াত কোনো উচ্চ নিচ্চ নাই, জাতিভেদ নাই, সকলোৱে একাকাৰ হৈ কেৱল ঈশ্বৰৰ নামেই প্ৰাৰ্থনা কৰিছে। তাৰ কাৰণে মই এই অনুষ্ঠানটো আয়োজন কৰা আয়োজকসকলক মই অন্তৰেৰে প্ৰাৰ্থনা জনাইছোঁ যেন ভৱিষ্যতেও তেখেতসকলে এনেধৰণে অনুষ্ঠান পাতি যায়। আৰু যিহেতু এই বোকাখাতৰ মহকুমাৰ ভিতৰত এই অনুষ্ঠান সাধাৰণতে বোকাখাততে অনুষ্ঠিত কৰি আছিলে, কিন্তু বোকাখাতৰ বাহিৰলৈ মানে এই কাজিৰঙাৰ অঞ্চললৈ বিস্তৃত কৰাৰ কাৰণে মই তেখেতসকললৈ অন্তৰেৰে প্ৰাৰ্থনা জনাইছোঁ যেন ভৱিষ্যতে তেখেতসকলে এনেধৰণে ধাৰ্মিক অনুষ্ঠান অনুষ্ঠিত কৰি যায়। আমাৰ এই কাজিৰঙাত প্ৰথমবাৰ বাবে মহাপালনাম যি আয়োজন হৈছে, এয়া আমাৰ বাবে সঁচাকৈ এটা গৌৰৱৰ কথা। যি নেকি আগতে বোকাখাততে এই পালনাম সন্নিৱিষ্ট হৈ আছিলে, কিন্তু এতিয়া এইবাৰ আমাৰ কাজিৰঙাত এই প্ৰথমবাৰৰ বাবে এই পালনাম আহিছে। ইয়াতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈ এক সমন্বয়ৰ সৃষ্টি হৈছে, যাৰ বাবে আমি সঁচাকৈ ইয়াত ধৰ্মপ্ৰাণ সকলো ইয়াত উপস্থিত হৈছে, সকলোৱে একত্ৰিত হৈ ইয়াত আমাৰ ভগৱানক প্ৰাৰ্থনা কৰিছে, পালনাম গাইছে। ইয়াতে আমি সকলোৱে একত্ৰিত হৈ প্ৰভু চৰণৰ ওচৰত মূৰ দোৱাবলৈ আমি সুবিধা পাইছোঁ। সকলোৱে আহিছে, ভাল লাগিছে। আৰু ভৱিষ্যততে যাতে এনেধৰণে বিভিন্ন জেগাত প্ৰচাৰ হওক তাৰে কামনা কৰিছোঁ। আৰু আমি সকলোৱে এই পালনামৰ বাবে সকলোৱে আজি একত্ৰিত হৈছোঁ। হৰি ৰাম হৰি ৰাম 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 আৰে বস লহ কোলেলাই আৰে বস লহ কোলেলাই আৰে হাম গোপী ও আরে হাম গোপী ৰতিলেকে যুগ যায় আৰে হাম চিত্ৰ বিত্ৰ নেত্র হামা কদিয়া